নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি বহুত দিনৰ মূৰত আপোনালোকলৈ এটা ভিডিঅ' আগবঢ়াইছোঁ আৰু মানে অলপ মন চন ভাল লাগি থকা নাছিলে। সেই বহুত দিন ভিডিঅ' ফটো একো আপলোড কৰা হোৱা নাছিলে। আজি এফালে যাত্ৰা কৰিছোঁ, সেই যাত্ৰাটোতে আপোনালোকক ভাবিলোঁ ভিডিঅ'টি আগবঢ়াওঁ বুলি। বাৰু ভিডিঅ'টো আগবঢ়াই নিওঁ, চাই থাককচোন। আমি আজি যাত্ৰা কৰিছোঁ পৰিয়ালৰ 4টি সদস্যই, এওঁ, মই, মা আৰু অকমানিটি। আৰু আমি যাত্ৰা কৰিছোঁ ডিব্ৰুগড়লৈ কি কাৰণে গৈছোঁ তাকো কৈ ডিব্ৰুগড়লৈ আহিলে মনটো সঁচাকৈ ভাল লাগে। কিয় ভাল লাগে মই আপোনালোকক জনাইছোঁ, কাৰণ দুয়ো কাষে চাহপাতৰ বাগান দেখি সঁচাকৈ ভাল লাগে। এনেকুৱা সেউজীয়া পৰিৱেশৰ মাজেৰে যাত্ৰা কৰি মই খুব ভাল পাওঁ আৰু সেয়ে ভাবিলোঁ ভিডিঅ'টো ধৰি ৰাখোঁ, আপোনালোককো ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্যসমূহ দেখুৱাওঁ। আৰু বহুত ৰ'দৰ মাজতে আজি আমি ওলাই আহিছোঁ। অসমখন যিহেতু চাহৰ বাবেই বিখ্যাত আৰু সেইখন আপোনালোকক নেদেখুৱাই থাকিব নোৱাৰোঁ। আৰু আমি ওলাই আহোঁতে আমি 1টামান বজাত ওলাই আহিছোঁ দুপৰীয়া এডোখৰ সুন্দৰ ঠাইলৈ। যিডোখৰ ঠাইলৈ আমি আহিছোঁ তাৰমানে এটা পৰিয়াললৈ, মোৰ শহুৰ দেউতাৰ মানে ভায়েক হৈছে, অৰ্থাৎ মোৰ খুৰা হৈছে। আৰু তেওঁলোকৰ ঘৰৰ আজি এটা মানে আনন্দদায়ক পৰিৱেশ। আৰু ডিব্ৰুগড়লৈ যাত্ৰা কৰিলে মৰাণত মন ভৰিত একাপ চাহ আৰু এটা মিঠাই নাখালে মনটো ভাল নালাগে। আৰু মন ভৰিখনত ইমানেই ভাল ভাল মিঠাই পোৱা যায়, একদম ফ্ৰেছ। সেয়ে আমি সোমাই ল'লোঁ একাপ চাহ খাওঁ বুলি। আৰু আমাৰ বেদুৱে ঘৰৰ পৰা ওলোৱাৰ লগে লগেই কৈ গৈছে, মা আজি মন ভৰিত খাম দেই। তাৰ হাঁহি দেখিছে না, মন ভৰিত বহাৰ লগে লগে। এতিয়া কি খাম কি নাখাম তাৰ ডিছকাশ্যন চলি আছে। আৰু যিটো খাম বুলি কৈছে সেইটো দেউতাকে নিদিয়ে, আৰু দেউতাকে খুৱাব বিচৰাটো সি নাখায়। পিতা পুত্ৰৰ মাজত কি হয় হৈ থাকক। মা আহিছে বুলি মুখৰে কৈয়ে আছিলোঁ, ভিডিঅ'টো দেখুৱাব পৰা হোৱাই নাই। এয়া মা দেখিলে নহয়, আৰু মোৰ ভিডিঅ'সমূহত মাজে মাজে মাক দেখুৱাই থাকোঁ। এয়া নাতি আৰু আইতাকৰ মাজৰ মৰম চেনেহ। আৰু মা মানে মিঠাই খাই খুব ভাল পায়। মই এতিয়া মিঠাই কি দিওঁ কি নিদিওঁ তাকো ডিছকাশ্যন চলি আছে। আৰু যিখন ঘৰলৈ আমি গৈ আছোঁ সেইখন ঘৰত মানে দুজন ব্যক্তি একদম সফলতাৰ শিখৰত উপনীত হৈছে। আৰু সেই দুজন ব্যক্তি নিজৰ মানে আৰু নিজৰ দেউতাৰ দুজনৰ আজি কি সফল হৈছে আমি তাকো আপোনালোকক জনাই। আৰু যাওঁতে জগন্নাথ মন্দিৰো পাই গ'লোঁ, সেয়ে ভাবিলোঁ অকণমান তাতো সোমাই যাওঁ বুলি। আৰু আপোনালোকক অকণ পৰিৱেশটো দেখুৱালোঁ। সঁচাকৈ সোমোৱাৰ লগে লগে মনটো ইমান ভাল লাগি গৈছে নহয়। বেছি ভিতৰলৈ যোৱা নহ'লে, অকণমান বাহিৰে ফুৰিলোঁ। আমি অৱশেষত আহি পাই গ'লোঁ যি ঠাইডোখৰলৈ আহিছিলোঁ। সেই ঠাইডোখৰ হৈছে এটি বিবাহ ভৱন। ইয়াত বিয়া সম্পন্ন হোৱা নাই কিন্তু দেই, বিবাহ সম্পন্ন হ'বলৈ এখন বিবাহ ভৱন বনাই আছে আৰু আজি অপেনিং কৰিছে। আৰু সেয়ে আমি আহি পালোঁহি, যিহেতু আমাৰ পৰিয়ালৰ এজন সদস্য আৰু তেওঁ ইমান প্ৰতিষ্ঠিত এজন সফল ব্যৱসায়ী। আমি নিজেও গৌৰৱান্বিত হৈছোঁ নিজৰ পৰিয়ালৰ হৈ পিনে। চিফ গেষ্ট আহি পাই গ'লহি আপোনাৰ অপেনিং কৰিবৰ বাবে। আৰু আপোনালোকেও চাওকচোন অপেনিং কৰাৰ সময়ত কেনেদৰে কি নীতি নিয়মসমূহ পালন কৰিছে আৰু খুব সুন্দৰভাৱে মানে পৰিচালনা কৰিছে। ভূষিকাগৰাকীকো খুব মানে ধন্যবাদ জনাইছোঁ, তেওঁ সুন্দৰভাৱে পৰিচালনা কৰিছে আৰু সকলো এৰেঞ্জ হৈ আছে। আৰু ইয়াত আমি এগৰাকী মহিলা লগ পালোঁ, যিগৰাকী হৈছে জনপ্ৰিয় ইউটিউবাৰ লীলা মিলি। আপোনালোকে সকলোৱে তেখেতৰ নাম শুনিছে, তেখেতক লগ পাই খুব ভাল লাগিলে। আহক আপোনালোকে এনজয় কৰকচোন ভিডিঅ'টো আজি। আৰু এতিয়া কেক কাটিং কৰিব লৈছে। আৰু কেক কাটিং কৰিব লৈছে মানে আমাৰ মাহী আইতা হৈছে, আৰু যিজন আমাৰ দাদা হৈছে তেওঁৰ মাতৃ। তেওঁ আজি গৌৰৱান্বিত হৈছে, নিজৰ পুত্ৰৰ এনেকুৱা এটা সফল কাম পৰিণত হৈছে। আৰু মুখত তেওঁ ইমান ধুনীয়াকৈ হাঁহি বিৰিঙি উঠিছে। আৰু তেওঁ আজি বহুত আনন্দ লাভ কৰিছে। কি কওঁ, তেওঁ নিজৰ সন্তানৰ
সফল কামত সমভাগী হোৱাটো এটা সৌভাগ্যৰ কথা আৰু তেওঁ এগৰাকী সফল মাতৃ হিচাপে মই ভাবিছোঁ কাৰণ তেওঁ নিজৰ সন্তানৰ এনেকুৱা এটা পৰ্যায়লৈ আগবঢ়াই নিয়াত তেওঁ গুৰুত্ব অপৰিসীম আৰু এনেকুৱা এগৰাকী মাতৃ হ'বলৈ আমিও বিচাৰিম আমাৰ নিজৰ সন্তানক আগুৱাই নিবৰ বাবে আৰু এয়া চাওক আমাৰ বেটে একদম সোৱাদ ব্যস্ত পূৰা আৰু খুব ধুনীয়াকৈ সি খাই আছে এয়া খাই বৈ আমি নামিও আহিলোঁ খুব মানে পৰিৱেশটো ইমানেই ধুনীয়া লাগিছে নহয় ভালদৰে মানে চাই লৈছোঁ মানে বিবাহ ভৱনখন আৰু এনে অনুষ্ঠানত লগ পাই ভাল লাগিল জনপ্ৰিয় ইউটিউবাৰ লীনা মিলি তেওঁৰ লগত এটা ভিডিঅ' নবনাই পিনে কেনেকৈ থাকোঁ ভিডিঅ' এটাও বনালোঁ কথাও পাতিলোঁ সঁচাকৈ খুব ভাল লাগিলে তেওঁ এগৰাকী খোলা অন্তৰৰ মহিলা দেই ইমান মানে ধুনীয়াকৈ কথা পাতিছে যে তেওঁক বহুত দিন লগ পাইছোঁ সঁচাকৈ ভাল লাগিল এনেকুৱা মানুহৰ লগত কথা পাতি সঁচাকৈ ভাল লাগে যিয়ে অলপ খোলা অন্তৰে আৰু এদিন লগ পালেও সকলোকে আপোন কৰি ল'ব পাৰে সঁচাকৈ লীনা মিলিকো বহুত ধন্যবাদ জনাইছোঁ আৰু এই আমাৰ উভতনি যাত্ৰা আৰম্ভ হৈ গ'ল সঁচাকৈ ভাল লাগিল আজি এটা এনে অনুষ্ঠানত থাকিবলৈ পায় আৰু আপোনালোককো মই অকণমান দেখুৱালোঁ আপোনালোকেও কেনে পালে জনাব আৰু যদি ডিব্ৰুগড়বাসী হয় এই বিবাহ ভৱনটোত বিবাহ যদি সম্পন্ন কৰিবলগীয়া হয় নহয় আপোনালোকে যোগাযোগ কৰিব আৰু সঁচাকৈ বহুত ধুনীয়া পৰিৱেশ মানে ভিতৰখনো বহুত আহল বহল সকলো সুবিধা আপোনালোকে তাত পাব ঠিক আছে বাৰু আমিও এয়া যাত্ৰা ইয়াতে অন্ত পেলাব বিচাৰিছোঁ আহি আছোঁ আৰু গধূলিও হৈ গ'ল এয়া শিৱসাগৰত সোমালোহি আৰু এতিয়া ৰাতি 8টা বাজিলেগৈ বহুত দেৰি হৈ গ'ল আৰু আপোনালোকক আজি মই ভিডিঅ'টো আগবঢ়ালোঁ কেনে পালে জনাব আৰু ঘৰ সোমালোহি ঠিক আছে এতিয়া চেঞ্জ কৰি লওঁ কাৰণ ৰন্ধন প্ৰণালীটো আছেই আজি ভিডিঅ'টো চাই কেনে পালে জনাবলৈ নাপাহৰিব শুভৰাত্ৰি ধন্যবাদ